এক্সিয়া আইএছ একাডেমীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। চাওঁ আহক আমাৰ আজি কি নিউজেছ আছে। আজি যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব। ফাৰ্ষ্ট যিটো নিউজ আহিছে সেইটো আহিছে আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত, হয়নে নহয়? গতিকে এটা যিটো কমনলি অকাৰ্ড ডিজাষ্টাৰ এটা আহিছে, দেট ইজ ৰিলেটেড টু কি, যে যিটো আমাৰ যিখিনি গ্লেচিয়েল লেক, গ্লেচিয়েল লেকৰ পৰা যিটো ধৰি লওক আউটবাৰ্ষ্ট অফ দ্য গ্লেচিয়েল লেক আৰু তাৰ পৰা যিটো ফ্লাডিং হয়, তাৰ ওপৰত যিটো এটা নিউজ আহিছে, দেট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ ডিজাষ্টাৰ মেনেজমেণ্ট পেপাৰ। ইয়াত যদি আমি চাওঁ যে লাষ্ট ইয়েৰ এইটো হৈছিলে, ক'ত হৈছিলে? ছিকিমত হৈছিলে, হয়নে নহয়? গতিকে এই যিটো ফেনমেনন হয়, সেই ফেনমেননটো আমাৰ কি হ'ব পাৰে, যে প্ৰিলিমছৰ ক্ষেত্ৰতো আহিব পাৰে, যে ক'ত হৈছিলে? লোনাক লেকত হৈছিলে, হয়নে নহয়? গতিকে সেইটো বস্তু আপোনালোকে মনত ৰাখি থব। ইয়াত যদি আমি চাওঁ যে কজেছ অফ দ্য ডিজাষ্টাৰ, গতিকে কজেছটো দিছো, আমাৰ যিখিনি ৰেকমেণ্ডেশ্যনছ আছে সেই ৰেকমেণ্ডেশ্যনছ খিনিও আমি প্ৰভাইড কৰা গৈছে, ঠিক আছে? গতিকে আপোনালোকে এইখিনি বস্তু ভালকে চাব। নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে আপুনি লিখিব যে APSC প্ৰিলিমছ এজ ৱেল এজ মেইনছৰ কাৰণে এইখিনি বস্তু বহুত ৰেলিভেণ্ট হয়। তাৰপিছত যদি আমি চাওঁ যে নেক্সট আৰ্টিকলটো হৈছে ব্ৰেকিং ইণ্ডিয়াছ চিচিফিয়ান চাইকেল, ঠিক আছে? অ'কে, এইটো যদি আমি চাওঁ তেতিয়া দেখিছো যে আমাৰ যিটো ধৰি লওক গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন দ্য প্ৰাইমেৰী এডুকেশ্যন চেণ্টাৰ, সেইটো নিয়েৰলি 100%। গতিকে এইটো এচিভ হৈছে। কিন্তু আপোনালোকে যদি চাই যে ইয়াত কি হৈছে, কিছুমান ধৰি লওক কোৱালিটি অফ দ্য এডুকেশ্যন তাত অকমান কি আছে, লেগ আছে। তাৰ কাৰণে আমি কি কৰিছো, যে নিপুণ ভাৰত মিছন যিটো আছে সেই মিছনটো আমি লঞ্চ কৰাইছো, ঠিক আছে? গতিকে নেক্সট যদি আমি চাওঁ যে প্ৰগ্ৰেছিভ এডুকেশ্যন যদি আমি চাওঁ, তেতিয়াহ'লে প্ৰগ্ৰেছিভ এডুকেশ্যনৰ কি কেইটা কি, যে ইম্প্ৰুভ লাৰ্ণিং আউটকাম। লাৰ্ণিং আউটকামটো আমি কি কৰিব লাগিব? ইম্প্ৰুভ কৰিব লাগিব। অকল এনৰলমেণ্টৰ ওপৰত জোৰ দিলে নহ'ব। নেক্সট যদি কৈছে যে ষ্টেট লেভেল ছাকচেছ ষ্টৰী, গতিকে আমি ষ্টেট অৰিয়েণ্টেড কি কৰিব লাগিব? আমি ফ'কাছ দিব লাগিব। গভৰ্ণমেণ্ট ইনিচিয়েটিভ ডিউৰিং চেঞ্জেছ, ঠিক আছে? গতিকে নেক্সট যদি আমি চাওঁ যে কি কি চেলেঞ্জেছ আছে ৰিগাৰ্ডিং দিছ এডুকেশ্যনেল চেক্টৰ, এইটো আপোনালোকৰ ধৰক ডাইৰেক্ট মেইনছৰ কুৱেশ্যন আহিব, যে পাৰ্চিষ্টেণ্ট লাৰ্ণিং ডেফিচিটছ আছে আমাৰ, ঠিক তেনেকে বাজেটাৰী কনষ্ট্ৰেইন আছে। আমাক কৈছে যে NEP মতে 6% অফ দ্য GDP হেজ টু বি স্পেণ্ড অন দ্য এডুকেশ্যন, কিন্তু আজিৰ দিনত তাৰ আধা আহিছে নে 3.1% অফ GDP ইজ বিং স্পেণ্ড অন এডুকেশ্যন। টিচাৰ শ্বৰ্টেজ আছে, ট্ৰেইনিং কম আছে। এইখিনি আমাৰ কি আছে, যে ইউনিভাৰ্চেল প্ৰব্লেম আছে ইন এণ্টায়াৰ ইণ্ডিয়া, ডেট হেজ টু বি শ্বৰ্ট আউট। ইম্পেক্ট অফ ছ'চিঅ' ইকনমিক বেৰিয়াৰ্ছ কিছুমান আছে, যিখিনি আমি কি কৰিব লাগিব? নাইকিয়া কৰিব লাগিব বাই থ্ৰু পাৰ্টিচিপেশ্যন অফ দ্য পিপুল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ। ইয়াত যদি চাওঁ ৱে ফৰৱাৰ্ড, আমি ৱে ফৰৱাৰ্ডত আমি লিখিম কি বুলি লিখিম, যে নিপুণ 2.0 যিটো আছে স্কিম, সেইটো আমি প্ৰপাৰলি কি কৰিব লাগিব? ইমপ্লিমেণ্ট কৰিব লাগিব বাই স্কেলিং আপ ফাউণ্ডেশ্যনেল লাৰ্ণিং, ঠিক আছে? ইনক্ৰিজিং ইনভেষ্টমেণ্ট আমি কৰিব লাগিব, যিটো অলৰেডি আমি দেখুৱাইছো। টিচাৰ্ছ ট্ৰেইনিং কৰিব লাগিব, পেডাগজিকেল ইন'ভেশ্যনছ লাগিব আমাক। এড্ৰেছিং ছ'চিঅ' ইকনমিক বেৰিয়াৰ্ছ যিখিনি আছে আমি সেইখিনি এড্ৰেছ কৰিব লাগিব, আৰু কি কৰিব লাগিব? টেকনলজি ইনফিউজন কৰিব লাগিব। এইখিনি বস্তু আমাৰ আছে। নেক্সট যিটো আৰ্টিকল আছে, লেটছ সি, need new round of reforms to benefit from the earlier ones। যদি আমি চাওঁ যে আমাৰ কি হৈছে, যে তিনিটা অলৰেডি কি হৈছে, ৰিফৰ্ম হৈছে ইন 1990s, 200s আৰু কি 2010। এতিয়া উই নিড দ্য ফ'ৰ্থ ৰিফৰ্মছ ইন দ্য ইকনমিক চেক্টৰ। গতিকে এই যিটো ফ'ৰ্থ ৰিফৰ্ম, তাৰ ওপৰতে আমাৰ গোটেই আৰ্টিকলটো আছে, ঠিক আছে? গতিকে আমি ইয়াত যদি চাওঁ যে কি লাগিব আমাক, গ্ল'বেল পেৰেলেলছ খিনি কথা কৈছে, যে যিখিনি ধৰি লওক এটা এনভাইৰনমেণ্ট ওলাইছে, মানে গ্ল'বেলি এনভাইৰনমেণ্টটো এইটো ওলাইছে যে উই নিড টু মেক চাম ৰিফৰ্ম, ঠিক আছে? তেতিয়াহে আমি গ্ৰ'থ কৰিব পাৰিম। গতিকে ফ'ৰ্থ যিটো ৱেভ অফ ৰিফৰ্ম আছে, সেইটো বেছ কি কি হ'ব পাৰে, সেইটো কৈছে যে বিল্ড ৰেগুলেটৰী ট্ৰাষ্ট থ্ৰু ডিজিটেল টেকনলজি। এইটো খুব ইম্পৰ্টেণ্ট হয়। ডিজিটেল টেকনলজি থ্ৰু দি আমি ৰেগুলেটৰী ট্ৰাষ্ট কৰিব লাগিব, ট্ৰাষ্ট বিল্ড আপ কৰিব লাগিব। প্ৰফেচনেলাইজ এক্সিকিউশ্যন এণ্ড একাউণ্টেবিলিটি। গতিকে আমি একাউণ্টেবিলিটিক কি কৰিবলৈ জোৰ দিব লাগিব। এংগেজিং চিটিজেনছ এজ এক্টিভ ষ্টেক হোল্ডাৰ্ছ ইন দ্য পলিচি মেকিং। গতিকে পলিচি মেকিংটো আমি ডিচেন্ট্ৰেলাইজ কৰিব লাগিব, তাত হলিষ্টিকলি কি কৰিব লাগিব, মোৰ ইনপুটছ দিব লাগিব। মোৰ ইনপুটছৰ কাৰণে আমি কি কৰিব লাগিব, উই হেভ টু এংগেজ দ্য পিপুল, ঠিক আছে? গতিকে তাকে পিপুলক আমি ষ্টেক হোল্ডাৰ বনাব লাগিব। তাৰপিছত ক্ৰিয়েট ডিচেন্ট্ৰেলাইজ এণ্ড আউটকাম ড্ৰিভেন গভৰ্নেন্স। এইটো খুব ইম্পৰ্টেণ্ট। ডিচেন্ট্ৰেলাইজ মানে উই হেভ টু পাৰ্টিচিপেট, মানে ষ্টেট এজ ৱেল এজ মিউনিচিপালিটিজ, হয় নে? 4 পিলাৰ্ছ অফ এই যিটো ধৰি লওক ফ'ৰ্থ এৰা অফ ৰিফৰ্ম আছে, তাত 4টা পিলাৰ কথা কৈছে। ৰিইনভেন্টিং ৰেগুলেশ্যনছ, ঠিক আছে? 1 নম্বৰ পিলাৰ। 2 নম্বৰ কৈছে প্ৰফেচনেলাইজিং প্ৰজেক্টিং এক্সিকিউশ্যন। তাৰপিছত কৈছে যে মেকিং চিটিজেনছ এজ এ কিং অফ পলিচি প্ৰায়ৰিটি, আৰু ক্ৰিয়েটিং ডিষ্ট্ৰিক্ট লেভেল প্ৰফিট অ'নাৰশ্বিপ। গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত ক্ৰিটিচিজিমো দিছে, সেইখিনিও আপোনালোকে চাই ল'ব। কনক্লুজনো প্ৰভাইড কৰা গৈছে। লেটছ মুভ টু দ্য নেক্সট আৰ্টিকল, নেইল গেইমান কন্ট্ৰভাৰ্চি এণ্ড দ্য কেছ অফ দ্য পাৱাৰ ডিফাৰেঞ্চিয়েলছ, ঠিক আছে? গতিকে ইয়াত যদি আমি চাওঁ কি থিমছ খিনি আমি যদি চাওঁ ফৰ এনালাইচিছ, পাৱাৰ এণ্ড কনচেন্ট ইন
unequal relations, ঠিক আছে, এইটো এক নম্বৰ কথা। তাৰপিছত আছে dichotomy of the public and private personals, so সেইটো আছে। সেকেন্ড আছে যে role of institutions in accountability, ঠিক আছে। so next যেটো আছে যে cultural conversations on BDSM, consent and power, ঠিক আছে। so next article লৈ কৈছে যে next point আছে যে implications of larger questions, so গতিকে larger questions খিনি implications ৰ কথা কৈছে যে চাৰিটা পইণ্ট ইয়াত দিছে, সেইকেইটা খুব ইম্পৰ্টেন্ট হয়, আপোনালোকে চাব। so গতিকে let's move to the next article, India's banking industry needs a complete organizational reform, so ইয়াত কথাটো এনেকুৱা হৈছে যে আমাৰ যিখিনি ফাইনেন্সিয়েল ইনষ্টিটিউচনছ আছে তাত ৰিফৰ্ম কৰিব লাগিব। ফাইনেন্সিয়েল ইনষ্টিটিউচনৰ ৰিফৰ্ম কৰিলে কি হ'ব, ক্ৰেডিট এভেইলেবিলিটিটো বাঢ়িব টু দ্য মাৰ্কেট, আৰু ক্ৰেডিট এভেইলেবিলিটিটো বাঢ়িলে কি হ'ব যে ধৰি লওক নতুন নতুন এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপৰ পৰা আদি কৰি এক্সপানশ্যন হ'ব বা মানে স্কেল আপ অফ দ্য এক্সিষ্টিং ইণ্ডাষ্ট্ৰিজ, চ' গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয়। আৰু সেইটো বা কি হ'ব, আমাৰ যিটো গ্ৰোথ শ্ল' ডাউন হৈছে ন, চ' ইণ্ডিয়াত এতিয়া কি হৈছে, গ্ৰোথটো লাহেকে অকণমান শ্ল' ডাউন হৈছে, এণ্ড দেট ইজ এ মেটাৰ অফ কনচাৰ্ণ, কাৰণ আমি এতিয়াও কি হৈছে 5 ট্ৰিলিয়ন ইকনমি হোৱা নাই। চ' এতিয়াই যদি আমাৰ গ্ৰোথটো শ্ল' ডাউন হয়, তেতিয়াহ'লে হাউ কেন উই এচিভ our dream targets of becoming a developed country by 2047 by acquiring 30 trillion economy, হয় নে নহয়? চ' গতিকে এইটো এচিভ কৰিব হ'লে কনচিষ্টেণ্ট গ্ৰোথ লাগিব। গ্ৰোথটো কিহৰ কাৰণে হৈছে যে যদি আমি চাওঁ যে শ্ল' ডাউন ক্ৰেডিট গ্ৰোথ, চ' সেইটো এক নম্বৰ কথা কৈছে। তাৰপিছত শ্বিফটিং ইন ছেভিংছ পেটাৰ্নছ এৱে ফ্ৰম দ্য বেংক, চ' গতিকে আমি ছেভিং পেটাৰ্নছটো যদি আমি বেংক অৰিয়েণ্টেড নকৰোঁ বা ছেভিং পেটাৰ্ণ এটা যদি ডেভেলপ নকৰোঁ, তেতিয়াহ'লে বেংকৰ ওচৰত যিখিনি ধৰি লওক কেছ আছে বা বেংকৰ ওচৰত যিখিনি ধৰি লওক লিকুইডিটি আহিব, সেইখিনি কমি যাব, আৰু তেতিয়াহ'লে বেংকে কি হ'ব, লোন দিব পৰা ক্ষমতাটো কমি যাব, হয় নে নহয়? চ' গতিকে যিটো বা আমাৰ ধৰি লওক এই যিটো মানি ফ্ল' ইন দ্য মাৰ্কেট সেইটো কমিব, চ' গতিকে সেইটোৰ পৰা আমাৰ ইম্পেক্ট পৰিব। চ' পলিচি ৰেকমেণ্ডেশ্যন কৈছে যে ষ্ট্ৰেংথেনিং অল্টাৰনেটিভ ফাইনেন্সিয়েল মেকানিজিম, চ' অল্টাৰনেটিভ ফাইনেন্সিয়েল মেকানিজিম কিছুমান কি কৈছে, ডেভেলপ কৰিবলৈ কৈছে। ঠিক তেনেকে ৰিভেম্প ইণ্ডিয়াজ বেংকিং এগ্ৰিকালচাৰ আৰ্কিটেকচাৰ, চ' গতিকে আমাৰ বেংকিং যিটো আৰ্কিটেকচাৰ আছে তাত অকণমান কি কৈছে, ৰিভেম্প কৰিবলৈ কৈছে, যে তাত ধৰি লওক AI ড্ৰিভেন কৰিবলৈ কৈছে, ডিজিটেল ফাৰ্ষ্ট বেংকিং ইক'চিষ্টেম এইবিলাক আনিবলৈ কৈছে। চ' এতিয়া এক্সাম্পল থ্ৰুৱেদি আমি দেখুৱাই দি আছে। মডাৰ্ণাইজ ডেপ্ট মাৰ্কেট ৰেগুলেশ্যন, চ' গতিকে আমাৰ যিটো ডেপ্ট মাৰ্কেট আছে সেইখন তাত কি কৰিছে, মডাৰ্ণাইজেশ্যন কৰিবলৈ কৈছে, ঠিক আছে। চ' ফ'ৰ্থ ৰিকমেণ্ডেশ্যনটো খুব ইম্পৰ্টেণ্ট, ৰিডিফাইন একাউণ্টেবিলিটি এণ্ড পাৰফৰ্মেন্স মেট্ৰিক্স ফৰ বেংকছ, ঠিক আছে। চ' গতিকে বেংকৰ যিটো পাৰফৰ্মেন্স মেট্ৰিক্স আছে, যে কোনটো বেংকে কেনেকে ধৰি লওক পাৰফৰ্ম কৰিছে, সেই যিটো মেট্ৰিক্স আছে তাকো আৰু অকণমান কি কৰিলে, একাউণ্টেবিলিটি আনিবলৈ কৈছে আৰু ৰিডিফাইন কৰিবলৈ কৈছে, ঠিক আছে, তাত ট্ৰেন্সপাৰেঞ্চি আনিবলৈ কৈছে। অ'কে, চ' লেটছ মুভ টু দ্য নেক্সট আৰ্টিকল, যে ট্ৰাম্পছ কলম্বিয়ান আৰ্ম টুইষ্ট, ঠিক আছে। চ' গতিকে ট্ৰাম্পে ধৰি লওক নতুন এক্সিকিউটিভ অৰ্ডাৰ আমি আনি আছে, গম পাইছো। এতিয়া কলম্বিয়াৰ ওপৰত কি কৈছে, নিউলি তেওঁলোকে ট্ৰেড ইম্পজিশ্যন অফ টাৰিফছ অন দ্য কলম্বিয়া, চ' গতিকে এইটো পৰা কি হৈছে যে ইট অপেনছ আপ অপৰচুনিটি ফৰ চাইনা, হয়নে নহয়? চ' গতিকে যিটো পৰা আকৌ কি হৈছে, ইট কনচাৰ্নছ ইণ্ডিয়া, হয়নে নহয়? চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয় যে ইয়াৰ পৰা আমি কশ্যনেৰী কি ল'ব পাৰোঁ, চাইনাই কেনেকে অপৰচুনিটি লাভ কৰিছে, হয় নে, লেচনছ ফৰ দ্য এছিয়া, চ' দ্য ট্ৰেড ৱাৰ ৰিডাক্স, চ' গতিকে ইয়াত আমি কৈছে, আৰু ইয়াত এইটো কৈছে যে এতিয়া কি হৈছে যে আফটাৰ দিছ কলম্বিয়া, চাইনা, ভিয়েটনাম এণ্ড চাউথ কোৰিয়া মে গেট such kind of a কি টাৰিফ চেংচন, ঠিক আছে। চ' গতিকে তেওঁলোকক প্ৰিপেয়াৰ হৈ থাকিবলৈ কৈছে এই আৰ্টিকলটোৰ থ্ৰুৱেদি। দ্য চেঞ্জিং জিঅ' পলিটিকেল ইকুৱেশ্যন যদি আমি চাওঁ, চাইনা এণ্ড US, মানে US ইন এছিয়া যদি চাওঁ, সেইখিনি কথা দিছে। লেচনছ ফৰ এছিয়া, চ' এছিয়াৰ কাৰণে কি কি লেচনছ আছে সেইখিনি কথা কৈছে। ত' পলিচি ৰেকমেণ্ডেশ্যন কি কি কৈছে, চ' এনেকুৱা এটা চিটুৱেশ্যনত আমাৰ কি কি পলিচি ল'ব লাগিব, চ' তাৰ কৈছে যে ইণ্ডিয়া কি কি পলিচি ল'ব, যে ডাইভাৰ্চিফাই কৰিব, যে ট্ৰেডটো ডাইভাৰ্চিফাই কৰিব লাগিব, সেইটো সদায় কৈ থকা হৈছে যে উই কেনট solely depend on one or two countries, ঠিক আছে। চ' গতিকে ডাইৰেক্ট যদি অকল USA ওপৰত যদি আমি ধৰি লওক কনচেনট্ৰেট কৰোঁ বা ডিপেণ্ড কৰোঁ, তেতিয়াহ'লে কাইলৈ এনেকুৱা হ'ব যে USA যদি আমাক ট্ৰেড টাৰিফ লগাই দিয়ে, তেতিয়াহ'লে আমাৰ কাৰণে বহুত দিগদাৰ হৈ যাব, হয়নে নহয়? চ' গতিকে নেক্সট যদি আমি চাওঁ যে কি কৰিবলৈ কৈছে, যে এনহেন্স নেগচিয়েশ্যন ষ্ট্ৰেটেজি, ঠিক আছে, বিল্ড আপ ৰিজনেল ফাইনেন্সিয়েল বাফাৰ্ছ, তাৰপিছত আৰু কি কৈছে যে ফৰ বিজনেছ ইনভেষ্টৰ কাৰণে কি কৈছে, যে প্লেনিং অফ দ্য টাৰিফছ কৈছে, সেইখিনি কথা কৈছে, ঠিক আছে। চ' গতিকে কনক্লুজন আমি দিছো, ফাইনেল টেক ৱেজ কিছুমান দিছো। চ' লেটছ মুভ টু দ্য নেক্সট আৰ্টিকল, when judges play a draw game so everyone loses, চ' গতিকে জাজেছে যেতিয়া কিবা এটা ধৰি লওক মানে কনক্লুজন নিদিয়ে, তেতিয়াহ'লে কাৰো লাভ নহয়। চ' গতিকে হয় এইজনে শাস্তি পাব, নহয় শাস্তি নাপায়, কিন্তু দুধুৰ মুধুৰ অৱস্থাত যদি হয়, ইয়াত কৈছে যে স্প্লিট ভাৰ্ডিক, স্প্লিট ভাৰ্ডিক মানে 5জন জাজ আছিলে, 3জনে য়েছ বুলি ক'লে, 2জনে ন' বুলি ক'লে। চ' গতিকে ইয়াত কি হৈছে, ড্ৰ হৈছে বা এটা ধৰি লওক স্প্লিট ভাৰ্ডিক হৈছে, চ' এইটো বা কাৰো লাভ নহয়, সেইটো কথা কৈছে, ঠিক আছে। চ' স্প্লিট ভাৰ্ডিক ইন ইণ্ডিয়ান জুডিচিয়াৰী, তাৰ ওপৰত কি কি চেলেঞ্জেছ আছে, সেইটোৱে কি কৰিব, জুডিচিয়েল ডিলে কৰিব, হয় নে নহয়? কনক্ৰিট এটা যদি ডিচিশ্যন, আজি ডিচিশ্যন দিয়া কেপাচিটিটো কাৰ আছে, জুডিচিয়াৰী আছে। এতিয়া জুডিচিয়াৰী যদি নিজে কনফিউজ হয়, তেতিয়াহ'লে হু উইল ডিচাইড,
সো দ্যাট ইজ দ্য মেটাৰ অফ থিং ঠিক আছে সো গতিকে ইয়াত মেইন চেলেঞ্জেছটো আহিছে কি হ'ব যে স্প্লিট ভাৰ্ডিক হলে ডিলেড জাস্টিস হ'ব ডিলেড জাস্টিস মানে ডিনাইড জাস্টিস হয়নে নহয় ঠিক তেনেকে পলিটিক্যাল এন্ড হাই প্ৰফাইল কেसेस গেট ষ্টাক সো গতিকে যিবোৰ হাই প্ৰফাইল কেसेस আছে সেইবোৰ ষ্টাক হৈ যাব সেইবোৰ ৰৈ যাব হয়নে নহয় ইনকনসিস্টেন্ট ৰুলিংস এন্ড ক্ৰিয়েট লিগেল কনফিউজন সো গতিকে কোনোবা এটাই পাব শাস্তি কোনোবা এটাই নাপায় সো লিগেল কনফিউজন এটা থাকিব forum shopping and tactical delay tactics ঠিক আছে সো গতিকে way forward কি কৈছে ensure faster referrals to the larger benches সো গতিকে যদি ধৰি লওক অলপ তেনেকুৱা ধৰি লওক সেনসিটিভ ইস্যু হয় তাহলে লাৰ্জাৰ বেঞ্চ এখনলে খুব পতককে কি কৰিবলৈ ট্ৰান্সফাৰ কৰিব expand 3 judges bench for complex cases ঠিক আছে সো গতিকে 3 judges bench খন কি কৰিবলৈ কৈছে expand কৰিবলৈ কৈছে ঠিক আছে তাৰপিছত কি কৈছে টাই ব্ৰেকাৰ মেকানিজম ফৰ CJI যদি টাই হয় ধৰি লওক 4জন জাজেছ আছে তাৰ ভিতৰতে দুজনে ইয়েস দুজনে নো বুলি ক'লে তেতিয়ালে এটো টাই হৈ গ'ল সো টাইটো কোনে ব্ৰেক কৰিবলৈ কৈছে যে CJI সো গতিকে যেনেকৈ ধৰি লওক কি হৈছে যে আমাৰ যিখন মনিটৰি পলিচি কমিটি আছে তাত RBI যিজন গভৰ্ণৰ আছে ন তেওঁ দুবাৰ ভোট দিবলৈ পায় যদি কেতিয়াবা 6জন মানুহৰ ভিতৰত 3জনে ইয়েস 3জনে নো কয় তেতিয়ালে দা গভৰ্ণৰ অফ RBI has decided a deciding vote হয়নে না সো গতিকে সেই বস্তুটো ইয়াত ডেৰাইভ কৰিবলৈ গৈছে So very good. So judicial reform কথা কৈছে better case management কথা কৈছে ঠিক আছে সো কনক্লুজন টো আমি প্ৰভাইড কৰিছো money is not a commodity okay so ইয়াৰ ওপৰত কি কনসেপ্টস খিনি কি আছে যে ডিজিটালাইজেশন এন্ড এমপ্লয়মেন্ট ঠিক আছে ফাইনান্সিয়াল এক্সক্লুজন ক্যাপিটালিজম ভাৰ্সেস ওয়েজ সাপ্ৰেশন গভর্নমেন্টস রোল ঠিক আছে পলিসি মেজার্স এড্রেস দিস ইস্যু এই ইস্যু বিলাক নাইকিয়া কৰিব কাৰণে কি পলিসি মেজার্স দিছে এইখিনি আপোনালোকে ওয়ে ফৰৱাৰ্ডত লিখিব পাৰিব খুব ইম্পৰ্টেন্ট হয় আমাৰ মেইনছৰ পাৰ্সপেক্টিভ চাই লব সো কোৰ থিমস অফ দা টেক্সট ঠিক আছে সো ফাইনান্সিয়াল এক্সক্লুজন যেটো আছে সেইটো নাইকিয়া কৰিব ইলিউশন অফ মানি প্ৰফিট ড্ৰিভেন ভাৰ্সেস সোশ্যাল ওয়েলফেয়াৰ digitalization of paradox and inherent so গতিকে লিংকিং দিস তো গতিকে আমি এইখিনি বস্তু লিংক কৰি দেখুৱাইছো আমাৰ বিভিন্ন ধৰি লওক সিলেবাসৰ টপিকৰ লগত so let's move ahead so don't whip self over DeepSeek so গতিকে DeepSeek যেটো ধৰি লওক চাইনিজ এটা ডমিনেন্ট কোম্পানী আহিছে ন যেটোৱে কি কৈছে যে US লিড যিখিনি ধৰি লওক ওপেন AI হক বা মাইক্ৰোসফট গুগল তেওঁলোকৰ AI প্ল্যাটফৰ্মটো কি কৈছে চ্যালেঞ্জ কৰিছে সো গতিকে এই ক্ষেত্ৰত আমাৰ কি হৈছে যে আমি ইন্ডিয়া কেনেকৈ শিকিব লাগিব সো কি ডেভেলপমেন্টস এন্ড ৰিঅ্যাকশনস সো গতিকে US পুশ এগেইনষ্ট দা DeepSeek হয়নে নহয় কাৰণ কি US হেজিমনিটো কি হৈছে এতিয়া চ্যালেঞ্জ হৈছে সো গতিকে শক ওয়েভস অফ গ্লোবাল মাৰ্কেটস কথা কৈছে হাউ DeepSeek achieve AI disruption তাৰপিছত কি কৈছে স্পুটনিক মোমেন্ট ফৰ AI ঠিক আছে AI কাৰণে খুব ইম্পৰ্টেন্ট মোমেন্ট বুলি কৈছে এটো হয়নে নহয় সো ইয়াত কৈছে যে what this means for the US কাৰণে এটো কি মিনিং বুলি কৈছে the AI arms will accelerate ঠিক আছে সো গতিকে AI যেটো আর্মস রেস আছে হেতু এক্সিলারেট হ'ব বুলি কৈছে ঠিক আছে ওকে তাৰপিছত what this means for India কাৰণে কি আছে need no need for panic ইয়াত কৈছে যে but time for the reflection সো গতিকে আমি কি বুলি কৈছো যে সেলফ ক্রিটিক্যাল যিখিনি কথা আছে বা আমি কি কৈছো যে AI সভাৰ্নিটি এটো এটা নতুন টার্ম এটা আছে ন AI সভাৰ্নিটি কাৰণে আমি কি ক'বলৈ কৈছে পুশ কৰিবলৈ কৈছে তাৰপিছত ইন্ডিয়াস ইমিডিয়েট প্ৰায়োৰিটিজ কিনি কথা আমি প্ৰভাইড কৰা গৈছে সো তাৰপিছত আৰু কি আছে লং টার্ম টেক গ্ৰোথ স্ট্ৰেটেজি এটা ল'ব লাগিছে যাতে আমি R&D ওপৰত যদি কনসিস্টেন্ট ফোকাস দি থাকো তেতিয়ালে কি হ'ব ইন্ডিয়া AI সভাৰ্নিটিটো লাভ কৰিব পাৰিব সো ফাইনাল থ্ৰো আপ যদি কৈছে AI ডিসেপশন ইন ইন্ডিয়াস পাথ তাৰ এটা কি টেক ওয়েজ দিছে সো কনসলিডেটিং ট্যাক্সেস ইটস এ বিগ ডিল সো কনসলিডেটিং ট্যাক্স কিনি কি হৈছে যে এটা কোম্পানী দুই তিনটা ট্যাক্স বেলেগ বেলেগকে মানে ফাইল নকৰি একেলগে এটা ট্যাক্স দিলে হৈ যায় সো দ্যাট ইজ কল্ড কনসলিডেটিং সো গতি হেতু বা কি হ'ব ইজ অফ ডুইং বিজনেস হ'ব হয়নে নহয় বা ট্যাক্স ৰিটাৰ্ণ টু ইমপ্ৰুভ হ'ব হেখিনি কথাকে ইয়াত প্ৰভাইড কৰা গৈছে আৰু সেই বস্তুটো অলৰেডি যিখিনি ধৰক এই ডেভেলপ কান্ট্ৰি দে হেভ বিন প্ৰেক্টিসিং ওভাৰ দিস সো কি বেনিফিট অফ দা ট্যাক্স কনসলিডেশন সো গতিকে এটা কোম্পানী ধৰক তিনটা চাৰিটা কোম্পানী আছে সো গতিকে তিনটা চাৰিটা কোম্পানীয়ে বেলেগ বেলেগ ট্যাক্স ৰিটাৰ্ণ নকৰি পেলাই তিনটা কোম্পানী কনসলিডেট কে এটা ট্যাক্স ৰিটাৰ্ণ কৰিলে হয় সো গতিকে এই কোম্পানীটোৰ কাৰণে ভাল হয় হয়নে নহয় তিনিবাৰ ট্যাক্স সো গতিকে এটো কি কয় যে প্ৰফিট যেটো প্ৰফিট এন্ড লস অফসেটিং প্ৰফিট এন্ড লস এই যে প্ৰফিটটো যে বেলেগত দেখুৱায় হেতু কমি যাব তাৰপিছত সিম্পলিফাইড হয় সো গতিকে এই বস্তুটো সিম্পলিফাইড নহয় যে তিনিবাৰ ট্যাক্স ধৰি লওক ফাইল কৰাতকে এবাৰে কৰি দিল সো গতিকে যেটো বা কি হ'ব ইজ অফ ডুইং বিজনেস টো ইমপ্ৰুভ হ'ব আৰু হেতু বা কি হ'ব FDI হ'ব তো যতে মানে ইজ অফ ডুইং বিজনেস আছে তাতে কি হ'ব FDI যদি আহে তেতিয়ালে কি হ'ব ক্যাপিটাল আহিব টেকনলজি আহিব জব ক্ৰিয়েচন হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ হ'ব সো বাকিখিনি আপোনালোকে লিংক কৰি লিখি দিব পাৰিব বুজি পাইছেনে সো গ্লোবাল ট্যাক্স কনসলিডেশন মডেলস যিখিনি দিছে এইখিনি প্ৰভাইড কৰা গৈছে নেদাৰল্যান্ড ইউএছত কেনেকৈ কৈছে চ্যালেঞ্জেস ইন ইন্ডিয়াস কারেন্ট সিস্টেম সো গতিকে আজিৰ কাৰণে আমাৰ কি তেতিয়ালে প্ৰবলেম আছে
at this current moment to bring this consolidated tax ধৰি লওক law বা system. So গতিকে file separate tax return, ঠিক আছে, individual comply with the tax obligation, undergo company specific tax assessment, ঠিক আছে, face intra grouping group transaction security. So গতিকে এইখিনিয়ে কি কৈছে আমাক এটা চ্যালেঞ্জ দিছে. So way ahead to কি কৈছে enhancing business competitiveness. So গতিকে এইটো আমাক লাগে, why we need this tax. So তাৰপা কি হ'ব, business competitiveness to বাঢ়িব, ease of compliance burden to কমিব, হয়নে নহয়? তাৰপিছত কি হৈছে, aligning with the global practices and stimulating economic growth, already আমি কৈছো. So it's time for the AI leap. So গতিকে এইটো আমাৰ next article হয়. So গতিকে let's move ahead. So DeepSeek আকৌ DeepSeekৰ কথা কৈছে যে why is DeepSeek a game changer. So গতিকে হেতু কিলে game changer হৈছে বুলি কৈছে যে হেতুৱে চ্যালেঞ্জ কৈছে, হয় না US ডমিনেন্স যেটো টেক জিয়ান্স আছিল যে ফৰ এক্সাম্পল এই ওপেন এআই, গুগল, মাইক্ৰোসফট, এইখিনি কি কৈছে, চ্যালেঞ্জ কৰিছে. ওকে, সো গতিকে এইখিনি ডিফেন্স, হেলথ এন্ড ফাইনেন্স, সাপ্লাই চেইন অপটিমাইজেশন, এইবিলাকত এআই ইনফ্ৰাষ্ট্ৰাকচাৰ খিনি ইউজ হয় আজিৰ দিনত, হয়নে নহয়? সো গতিকে এটা কি হৈছে যে however despite these strengths India lags behind in developing foundational models. So India বহুত ৰিজনৰ কাৰণে কি হৈছে, ফাউন্ডেশনাল মডেলছৰ পৰা মানে এআই ডেভেলপমেন্টৰ পৰা বহুত পিছ পৰি আছে. সো তাৰ কাৰণটো কি বুলি কৈছে, সো মেইন কথা কৈছে যে ডিপেন্ডেন্সি অন ফৰেন এআই মডেল. সো গতিকে আজিৰ দিনৰ আমি নিজৰ এআই মডেল এটা ডেভেলপ কৰিব পৰা নাই, লিমিটেড এক্সেস এন্ড এআই ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, আমাৰ R&D বহুত কম আছে, হয়নে নহয়? তাৰপিছত আমাৰ কি আছে যে এই স্ট্ৰেটেজিক ৰোড মেপ ফৰ ইণ্ডিয়াজ এআই লিডাৰশ্বিপ. সো তাৰ কাৰণে আমি কি কৈছো, এটা ৰোড মেপ উলিয়াইছো যে হাউ কেন উই মেক আৱাৰসেলভছ এজ এ এআই সভাৰেন নেশ্যন. সো তাৰ কাৰণে আমি কি কৰিব লাগিব যে ইনক্ৰিজ ইন ৰিচাৰ্চ এন্ড ডেভেলপমেন্ট ইনভেষ্টমেন্ট. সো গতিকে এআই ওপৰত আমি বহুত ৰিচাৰ্চ এন্ড ডেভেলপমেন্টত খৰচ কৰিব লাগিব. এতিয়া আমি নেক্সট কাইলে ধৰি লওক বাজেটখন আহিব, উই উইল সি যে হাউ দা budget will come and it will invest on the research and development to inculcate this AI technology. So next যদি চাও build AI infrastructure কিছুমান build কৰিব লাগিব. তাৰপিছত foster AI innovation and entrepreneurship, হয়নে নহয়? সব অকল গভৰ্নমেন্টে লিড কৰিলে নহব, এন্টাৰপ্ৰেনিয়ৰশিপৰ কাৰণে দিব লাগিব. সো leveraging open AI sources, যিখিনি open AI sources আছে সেইখিনি আমি leverage কৰিব লাগিব. সো develop multilingual AI models, কাৰণ কি আমাৰ ইন্ডিয়াখন মাল্টি লিঙ্গুইস্টিক দেশ হয়, তো বেলেগ ৰিজনৰ বেলেগ ল্যাঙ্গুৱেজ চলে. সো গতিকে আমি তেনেকে ধৰণে ক্ৰিয়েট কৰিব লাগিব. ক্ৰিয়েট AI পলিসি এন্ড ৰেগুলেশন, হেতু খুব ইম্পৰ্টেন্ট. what will India do? So তাৰ কাৰণে আমি প্ৰভাইড কৰা গৈছে যে ইন্ডিয়া কি কৰিব আজিৰ দিনত. So let's move to the next article. The science is clear, the crowd disasters are preventable. So গতিকে আজিৰ দিনত কি হৈছে যে আমি দেখিছো যে কুম্ভ মেলাত কি হৈছে যে ধৰি লওক এটা 30 জন মানুহৰ মানে মৃত্যু হৈছে আৰু 60 জন মানুহৰ ধৰি লওক কি হৈছে আহত হৈছে বিকজ অফ দ্য সাম স্টাম্পেড মানে আমি গম পাইছো যে কুম্ভ মেলাত ইমান মানে লাখ মানুহ মানে কি হৈছে গেদাৰিং হৈছে, তাত কিবা এটা ধৰি লওক মিসলিডিং হৈ পেলাই মানুহখিনি হেঁচা ঠেলা হৈ পেলাই বহুত মানুহ কি হৈছে তাত মৃত্যু হৈছে. সো দ্যাট ইজ কল্ড স্টাম্পেড. সো এতিয়া আমি সেই ক্ৰাউড মেনেজমেন্টটো কেনেকৈ কৰিম তাৰ ওপৰতে গোটেই কথাটো আছে. সো গতিকে ক্ৰাউড মেনেজমেন্টৰ কাৰণে আমাৰ NDMA, নেশনাল ডিজাস্টাৰ মেনেজমেন্ট এক্ট, তাৰ আন্ডাৰত আমি কি কজেস আছে যে স্ট্ৰাকচাৰাল ফেইলিয়াৰ কিছুমান আছে আমাৰ, তো লেক অফ ক্ৰাউড কন্ট্ৰল, হয়নে নহয়? সো আনপ্ৰেডিক্টেবল ক্ৰাউড বিহেভিয়াৰ, সো গতিকে পোৰ কোঅৰ্ডিনেশন. সো গতিকে এইখিনি আছে কাৰণে কি হৈছে আমাৰ ক্ৰাউড মেনেজমেন্টটো আমি ভালকে কৰিব পৰা নাই. হাউ কেন ক্ৰাউড ক্ৰাশেছ বি প্ৰিভেন্টেড. সো গতিকে কেনেকে আমি ক্ৰাউড মেনেজমেন্টটো কৰিম, সো ইয়াত ৱে ফৰৱাৰ্ড দিছে. সো চ্যালেঞ্জেস আমি দিলো, এতিয়া ৱে ফৰৱাৰ্ড দিম যে সাইন্টিফিক মেনেজমেন্ট কৰিব লাগিব. সো গতিকে ক্ৰাউড মনিটৰিং কৰিব লাগিব, হয়নে নহয়? সো ইউজ অফ টেকনলজি আমি কি ইউজ কৰিম, ড্ৰোন ইউজ কৰিম, হয়নে নহয়? এআই টুল, ব্লক চেইন, এইবিলাকে আমি সাম মনিটৰিং কৰিম. হোল্ডিং এৰিয়াছ এণ্ড কমফৰ্ট জোন. সো গতিকে আমি কি কৰিম যে মাজে মাজে কিছুমান হোল্ডিং এৰিয়া পাতিম, ধৰি লওক খুব বেছি ক্ৰাউড হৈছে, সো গতিকে এই এৰিয়াটো ধৰি লওক আমি কি কৰিলো যে মানুহখিনি অকমান ইয়াত হোল্ড কৰিব পাৰে, এই এৰিয়াটো আকৌ ললো, এই এৰিয়াটো ললো. সো গতিকে কি হৈছে এটা সাৰ্টেন ডিস্টেন্সত আমি তেনেকুৱা ধৰণৰ হোল্ডিং এৰিয়া আমি পাতিলো. সো এইবিলাক কি স্পাশিয়েল মেনেজমেন্ট, হয়নে নহয়? সো গতিকে ৰেগুলেশন অফ ক্ৰাউড কেপাচিটিজ, পলিসি ট্ৰেইনিং. সো গতিকে আমাৰ পুলিচখিনি ট্ৰেইনিং দিব লাগিব যে পাৰ্টিকুলাৰ এনেকুৱা ধৰণৰ ধৰি লওক যদি কেसेছ হয় যে ক্ৰাউড মেনেজমেন্টটো আমি কেনেকে কৰিম, হয়নে নহয়? সো আমাৰ দেখোন অসমত জুবিন আহিলে দেখোন হুলস্থুল লাগি যায়, হয়নে নহয়? ক্ৰাউড মেনেজমেন্ট আমি কৰিব নাজানো. সো দ্যাট ইজ ওয়ান কাইন্ড অফ থিং. সো গতিকে ৰোল অফ ইভেন্ট অৰ্গেনাইজাৰ্ছ এণ্ড গভৰ্নমেন্ট. সো গতিকে ইভেন্ট অৰ্গেনাইজাৰ খিনি কি ৰোল কৰিব লাগিব, গভৰ্নমেন্টে কি ৰোল কৰিব লাগিব, অল আৰ প্ৰভাইডেড, ঠিক আছে? ওকে, সো লেটস মুভ টু দা নেক্সট আৰ্টিকল ফৰ দা যমুনা টু ফ্লো. সো আমি গম পাইছো যে যমুনাক লৈ পেলাই এটা ধৰি লওক ষ্টেট গভৰ্নমেন্ট আৰু চেন্ট্ৰেল গভৰ্নমেন্টৰ মাজত এটা টাচল চলি আছে. সো ইন্টাৰষ্টেট ৰিলেশ্যন খিনি ইয়াত ধৰি লওক আহি পৰিছে. সো গতিকে আমি যদি চাওঁ যে ড্ৰিংকিং ৱাটাৰ ক্ৰাইচিছ এটা আছে, হয়নে নহয়? বিকজ অফ দিছ যমুনা ৰিভাৰ. কাৰণ কি যমুনা ৰিভাৰখনে হাৰিয়ানা, পঞ্জাৱৰ পৰা আদি কৰি এই যিটো ধৰি লওক দিল্লী বেল্ট যিটো আছে, সেই গোটেইখিনি কি কৰিব আমাৰ ৱাটাৰ প্ৰভাইড কৰিব, স্পেচিয়েলি দিছ হাৰিয়ানা ৰিজন এণ্ড দিল্লী ৰিজন. সো গতিকে ইয়াত কি হৈছে ৱাটাৰ স্কাৰচিটি আহিব.
কি কনসাৰ্ন যদি আছে ৰেকাৰিং ৱাচ মানে এতিয়া কনসাৰ্নটো কি আছে যে মানে যিখন যমুনা ৰিভাৰ আছে তাত কোনো মানে ওয়াটাৰ শৰ্টেজ হয় ঠিক তেনেকে ট্ৰিটমেন্ট প্লান্ট শাট ডাউন হৈছে সো গতিকে তাত কোনো ধৰণৰ ধৰি লওক কনসিস্টেন্টলি ৰেগুলাৰলি ট্ৰিটমেন্ট সলিড ওয়েষ্ট মেনেজমেন্ট বা ট্ৰিটমেন্ট প্লান যিখিনি আছে সেইখিনি ইয়াত চলি থকা নাই তে পসিবল সলিউশন কি আছে জইন্ট মনিটৰিং সিস্টেম সো বেলেগ বেলেগ যিখিনি এসোসিয়েটেড স্টেটস আছে সেই স্টেটস খিনি যেনেকে ধৰি লওক মেইনলি দিল্লী এণ্ড হাৰিয়ানা সো তেওঁলোকে কোলাবৰেচন এটা আহি পেলাই তাতে মনিটৰিং কৰিব লাগে একাউন্টেবিলিটি মেজাৰ্স কথা কৈছে ইন্টাৰষ্টেট কোঅপাৰেচন খুব বেছি ইম্পৰ্টেন্ট হয় কাৰণ কি ৰিভাৰখন অকল এখন ষ্টেটৰ মাজেদি নাযায় এখন হাৰিয়ানা তাৰ কিনাৰতে ধৰি লওক দিল্লী সো গতিকে যমুনা ৰিভাৰখন এনেকে আহিছে ঠিক আছে সো গতিকে এটা দিল্লী আৰু হাৰিয়ানা দুইখনে কি কৰিব লাগিব কোঅপাৰেটিভলি কাম কৰিব লাগিব ঠিক তেনেকে যমুনা পলিউশন ইজ এ ক্ৰাইসিস অফ গভৰ্নেন্স এটো ডাইৰেক্ট কিহৰ কোৱেশ্চন আহি গল GS2 কোৱেশ্চন আহি গল হয় না বা কাইলে যদি গভৰ্নেন্স ৰিলেটেড যদি আপোনালোকক এটা ধৰি লওক চ্যালেঞ্জেস কৰে তেতিয়া আপুনি এটো এক্সাম্পল লিখিব পাৰে যে যমুনা ৰিভাৰখনৰ পৰা আমি গম পাওঁ যে কিমান গভৰ্নেন্স চ্যালেঞ্জেস আছে ঠিক আছে সো পসিবল সলিউশনস আমি NGT পা আহি পেলাই এখিনি দিব পাৰো সো এনভায়ৰনমেন্টাল ফ্লো কথা ক'ব পাৰো ঠিক আছে সো এখিনি খুব ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে সো নেক্সট যদি চাও সাস্টেইনেবল নাইট্ৰজেন ম্যানেজমেন্ট ইন এগ্ৰিকালচাৰ সো গতিকে এগ্ৰিকালচাৰ নাইট্ৰজেন ম্যানেজমেন্টটো কেনেকে আমি কৰিম যাতে আমাৰ এগ্ৰিকালচাৰটো কি হয় সাস্টেইনেবল হয় কাৰণ কি আমি কি কৈছো যে নাইট্ৰজেনটো খুব বেছি ওভাৰ ইউজ কৰাৰ কাৰণে আমাৰ সয়লৰ পৰা আদি কৰি ওয়াটাৰৰ পৰা আদি কৰি হিউম্যান হেলথৰ পৰা আদি কৰি এনভায়ৰনমেন্টৰ পৰা আদি কৰি সব বস্তু কি হৈছে হার্ম হৈছে সো গতিকে তাৰ ওপৰতে আমি কি কৈছো যে নাইট্ৰজেন ওভাৰ ইউজ কৰিলে কি হ'ব গ্ৰীন হাউস গেছ এমিশন ওয়াটাৰ পলিউশন সইল ডিগ্ৰেডেশন সো গতিকে এইখিনি হ'ব আৰু কিহৰ কাৰণে নাইট্ৰজেন ধৰিলে আমি বেছিকৈ ইউজ কৰিছো বিকজ অফ দিস প্ৰাইস ডিসটৰশন কিয় আহিছে কাৰণ কি আমি কি কৈছো ইউৰিয়া ওপৰত সাবসিডি দিছো 50% লৈকে সাবসিডি আছে সো গতিকে কিহৰ কাৰণে হেকানে কম দামতে পাইছে আৰু বেছিকৈ ইউজ কৰিছে সো গতিকে ৰেম্পেন্ট ইউজ হৈছে হয়নে নহয় সো গতিকে আমি হেখিনি বস্তু কি কৰিব লাগিব এড্ৰেছ কৰিব লাগিব সো গতিকে ৱে ফৰৱাৰ্ডত আমি দিছো যে লো ইনপুট কষ্ট প্ৰভাইড reduce India's fertility import dependency হয় নে সো গতিকে এইখিনি কথা কৈছে সো এ নিউ ৱে টু ফিক্স FRBM টাৰ্গেটস সো গতিকে যিখন ফিস্কেল ৰেসপন্সিবিলিটি এণ্ড বাজেট মেনেজমেন্ট এক্ট হেখনত কেনেকে ধৰক টাৰ্গেট কিনে আমি ফিক্স কৰিম ফৰ দিস নেক্সট ইয়াৰ হেতু আমাৰ বা এই কারেন্ট যেটো ফাইনান্সিয়াল ইয়াৰ হয় হেতু তাৰ ওপৰতে আমাৰ কি কৈছে এই আৰ্টিকলটো আছে সো গতিকে কারেন্ট ফিস্কেল চ্যালেঞ্জেস কথা কৈছে যে ৰেভিনিউ ডেফিসিট ডিক্লাইন হৈছে আমাৰ ক্যাপিটাল এক্সপেন্ডিচাৰ কাট হৈছে হায়াৰ ফিস্কেল ডেফিসিট হৈছে সো গতিকে এইগিটা প্ৰবলেম এড্ৰেছ কৰিব কাৰণে কেনেকে FRBM এক্টখন আমি অকমান মোল্ড কৰিম as per the situational demand সেইখিনি কথাকে আমি ইয়াত পইণ্ট ওয়াইজ প্ৰভাইড কৰিছো সো গতিকে ইউ গো থ্ৰু ইট সো গতিকে ৱে ফৰৱাৰ্ড আমি দিছো যে ৰেভিনিউ ৰিফৰ্ম লাগিব এক্সপেন্ডিচাৰ ৰেশনালাইজেশন ক্যাপিটাল ইনভেষ্টমেন্ট এণ্ড ইনষ্টিটিউশনাল এজ এক্সপেন্ডিচাৰ ৰুল সো গতিকে এইখিনি বস্তু আমাৰ খুব ইম্পৰ্টেন্ট হয় এণ্ড অপৰচুনিটি টু সেটেল শ্ৰীলংকাৰ এথনিক প্ৰবলেম সো গতিকে এইটো আইআৰ পাৰ্সপেক্টিভ হ'ব বা ইম্পৰ্টেন্ট হ'ব এথিক্যাল পাৰ্সপেক্টিভ হ'ব বা ইম্পৰ্টেন্ট হ'ব বুজি পাইছে সো গতিকে লেটস সি যে সাবনেশনাল ডিপ্লোমেসি এজ স্ট্ৰেটেজিক টুল এইটো খুব ইম্পৰ্টেন্ট হয় সাবনেশনাল ডিপ্লোমেসি খিনি আমি স্ট্ৰেটেজিক টুল হিচাপে ইউজ কৰিব পাৰো অসম এজ এ ফেক্টৰ ইন আ ইন্দো ভুটান ৰিলেশন হয় নহয় কাৰণ কি ডাইৰেক্ট হলো ইন্দো ভুটান যদি ৰিলেশন হয় তাতে অসমক আমি ভাব অসম কি সাব নেশনাল নহয় জানো সাব নেশনাল মানে স্টেটস খিনি বুজি পাইছে ওকে সো ইকোনমিক ডিপ্লোমেসি এণ্ড স্ট্ৰেটেজিক ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ডেভেলপ কৰিব লাগিব হয় নহয় যেনেকৈ ইন্দো ভুটানৰ লগত হাইড্ৰ পাৱাৰ কোঅপাৰেচন আমি কৈছো ঠিক যেনে মেনেজিং চাইনা ফেক্টৰ যদি আমি চাওঁ চাইনা ভুটান ইন্দো ভুটান যেটো ইন্দো চাইনা ভুটান যেটো বৰ্ডাৰ টক্স আছে এণ্ড ইণ্ডিয়াছ ৰেসপন্স সেইটোৰ ওপৰত আমি কি কৈছো কিছুমান ৰেসপন্স দিছো হয় না কাউন্টাৰিং চাইনা ইন শ্ৰীলংকাৰ আমি চাইনা কাউন্টাৰ কৈছো হয় না সো গতিকে সিকিউৰিটি ডিপ্লোমেসি এণ্ড পলিটিক্যাল কনসিডাৰেশন সো গতিকে এইখিনি প্ৰভাইড কৰিছো যে অসমে কেনেকে মিয়ানমাৰ লগত হেতু কৰিব পাৰিব তাৰ ওপৰতো দেখাইছে সো চ্যালেঞ্জেস কি আছে ৱে ফৰৱাৰ্ড কি আছে উই আৰ প্ৰভাইডিং ঠিক আছে সো গতিকে এইখিনি আপোনালোকে চাব সো কনক্লুজন আমি দিয়া গৈছে সো গতিকে নেক্সট আৰ্টিকলটো আমি যাওঁ যে চ্যালেঞ্জেস উইথ দা ট্যাক্স কাটস এজ স্টিমুলাস সো গতিকে আমি কি কৰিব লৈছো ট্যাক্স কাট আমি কৰিব খুজিছো যাতে কি হৈছে আমাৰ ডিমান্ডটো বাঢ়ে হয় নহয় কাৰণ কি যদি বেছিকে ট্যাক্স দিয়ে মানুহৰ ওচৰত তেলে মানুহৰ ওচৰত পইচা নাইকিয়া হৈ যাব তেতিয়া ইকোনমিটো কেনেকে ধৰক ডিমান্ড শো কৰিব আৰু ডিমান্ড যদি নাহে তেতিয়ালে ইকোনমি গ্ৰো কৰিব নোৱাৰে ঠিক আছে সো গতিকে আমি কি কৈছো যে নেক্সট কাইলে যিখন বাজেট আছে তাত আমি দেখিম যে ট্যাক্স কিছুমান কাট হ'ব পাৰে বা কনসেশন দিব পাৰে সো গতিকে ইন কেস অফ ট্যাক্স বেসড স্টিমুলাস সো গতিকে হেখিনি ওপৰত কৈছে যে টাৰ্গেটেড অডিয়েন্সক আমি দিব লাগিব খালি এটা নেচাৰ অফ স্টিমুলাসটো কেনেকুৱা হ'ব লাগিব হেতু আমি দিছো অপশন ফৰ ৰিলিফ কাক আমি ৰিলিফ দিম হয় নহয় তাৰপিছত অল্টাৰনেটিভ স্টিমুলাস মেজাৰ্স কিনে আমি ল'ব লাগিব যে ইনডাইৰেক্ট ট্যাক্স এডজাষ্টমেন্ট কৰিব লাগিব আমি কিছুমান হয় নহয় ইনডাইৰেক্ট ট্যাক্স মানে জিএসটি কথা কৈছে তাৰ ভিতৰতে কৈছে যে যেটো সেন্ট্ৰেল জিএসটি কথা কৈছে তাত কিছুমান ৰিডাকশন কৰিবলৈ কৈছে টেম্পৰাৰী ৰিডাকশন কথা কৈছে সো ৰিটেইনিং ধলে এক্সিস্টিং ট্যাক্স ৰেটস এণ্ড প্ৰায়োৰিটাইজিং এক্সপেন্ডিচাৰ ঠিক আছে সাইড পলিসি সো গতিকে এইখিনি বস্তু কথা কৈছে সো গতিকে কনক্লুজন আমি কৈছে যে ক্যালিব্ৰেটেড ফিস্কেল ৰেসপন্স আমি ল'ব লাগিব যে টাৰ্গেটেড টেম্পৰাৰী ট্যাক্স ৰিলিফ দিব লাগিব ডিজেল সেস ৰিডাকশন দিব লাগিব টেম্পৰাৰী সিজিএসটি যেটো আছে তাত অকমান
অকমান কাট কৰিব লাগিব ইনক্ৰিজ গভৰ্ণমেণ্ট স্পেণ্ডিং সো এতিয়া যেহেতু ইকনমিটো ডাউন হৈছে তেলে গভৰ্ণমেণ্ট স্পেণ্ডিং বঢ়াব লাগিব তেতিয়াহে আমাৰ জিডিপিটো আকৌ কি হ'ব ৰিগ্ৰোথ হ'ব সো why Elon Musk is not media's enemy number 1 সো গতিকে তাৰ ওপৰত আমাৰ কি হৈছে এই আৰ্টিকলটো আহিছে let's see সো গতিকে কারেন্ট the future of journalism in digital age যদি আমি চাও তেলে আমি কৈছো যে নেভিগেটিং ক্ৰছ ৰোড অফ ট্ৰেডিশনাল এন্ড ট্ৰান্সফৰ্মেটিভ সো গতিকে ট্ৰেডিশনাল এন্ড ট্ৰান্সফৰ্মেটিভৰ মাজত এতিয়া কি হৈছে মিডিয়াটো আছে হয়নে নহয় সো গতিকে নেক্সট যদি আমি চাও যে ৰাইজ অফ সোশ্যাল মিডিয়া এন্ড দা ডেমোক্ৰেটাইজেশন অফ দা নিউজ সেইখিনি কথা কৈছে যে ফ্যাক্ট ভাৰ্সেস অপিনিয়ন কৈছে ইকো ভাৰ্সেস ধৰিল চেম্বাৰ্স ইকো চেম্বাৰ্স ডিস ইনফৰমেশন এন্ড মিস ইনফৰমেশন এইখিনি কথা কৈছে যে ফ্যাক্ট চেকাৰৰ কথা কৈছে হয়নে সো ডিজিটাল ডিসরাপশন এন্ড লিগেসি অফ মিডিয়া সেইখিনি কথা কৈছে যে ক্লিক বেট ধৰিল হেডলাইন ঠিক আছে তাৰপিছত কি এডভাৰটাইজিং ৰেভিনিউ ভাৰ্সেস পেৱেল সো গতিকে এইখিনি কথা কৈছে ঠিক আছে জাৰ্নালিজম existential dilemma so traffic versus trust হয়নে ট্ৰাফিকক আমি জোৰ দিম ট্ৰাফিকক জোৰ দিব হলে কি হ'ব যে আমি ধৰিলক তেনেকুৱা লো যিখিনি বা খুব এক্সাইটিং বা ভালে লো গ্ৰেভিটি কিছুমান কন্টেন্ট বনাম আৰু যদি ট্ৰাষ্ট বিল্ড আপ কৰিবলৈ হয় ন তেতিয়া একদম সলিড মেটেৰিয়েল কিছুমান বনাম সো গতিকে হে কোনটো জোৰ দিম আমি হয় ন সো গতিকে সেইখিনি বস্তুকে আমাক কৈছে ইট ইজ এ ডাইলেমা এ ৰোড মেপ ফৰ দ্য জাৰ্নালিষ্ট ফিউচাৰ ঠিক আছে ওকে সো গতিকে জাৰ্নালিষ্টৰ ফিউচাৰ কাৰণে আমি ৰোড মেপ এটা দিছো এডপ্টিং এআই এণ্ড ইমাৰ্জিং টেকনলজি সেইখিনি বস্তু আমি ল'বই লাগিব হয় ন তাৰপিছত কনক্লুজন আমি দিছো যে নিড ফৰ এন ইন্টাৰফেস তো ইন্টাৰফেস ঠিক আছে আমি এটা ইন্টাৰফেস লাগিব যিটো বা আমি কি কৰে এটো ব্যালেন্স কৰিম ঠিক আছে সেইখিনি লৈ পেলাই আমাৰ আজি ভিডিওটো আছিলে hope you enjoy the video ঠিক আছে সো গতিকে আজিৰ কাৰণে ইমানখিনি আছিল থ্যাংক ইউ